নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰাণা গগৈ। ককিলাৰ গোলাপাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এবাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিনটোৰ বেছিভাগ সময় বিদ্যুৎ নথকাৰ অভিযোগ, লগতে অত্যাধিক মাত্ৰাত বিদ্যুতৰ মাচুল লোৱাৰ অভিযোগ উত্থাপন কৰাৰ প্ৰতিবাদত এনেধৰণে ওলাই আহিছে এইসকল ৰাইজ। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। আজি পুৱাৰ ভাগতে বিজনীৰ এনেধৰণে এইসকল ৰাইজ ওলাই আহিছে। বিজনীত বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোলাপাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ মাজতো দিনটোৰ সৰহভাগ সময়তে বিদ্যুৎ নথকাৰ অভিযোগ, আনহাতে অতিৰিক্ত হাৰত বিদ্যুতৰ মাচুল লোৱাৰো অভিযোগ উত্থাপন কৰিছে। আৰু চৰকাৰে নিৰ্বাচনৰ পূৰ্বে 24 ঘণ্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি পালন কৰিছিল, কিন্তু তাৰ পিছতে এনেধৰণে ককিলাৰ গোলাপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে, কাৰণ দিনটো সৰহভাগ সময়ে বিদ্যুৎ নাথাকে আৰু তাৰোপৰি অত্যাধিক হাৰত বিদ্যুৎ মাচুল লোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু এই প্ৰতিবাদকাৰীসকলে এটা দিন এচি ৰুমৰ পৰা বাহিৰলৈ আহিবলৈ শক্তিমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। এইসকল প্ৰতিবাদকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে। আমাৰ এই যিটো বিদ্যুৎ বিভাগে বিদ্যুৎ লাইন লৈ যিটো হেতালি খেলি আছে, সেইটো লৈ আমি হোমৰ ৰাইজে আজি বিক্ষোভ কৰি আছোঁ। কিয়নো এই বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত এনেহেন প্ৰতিশ্ৰুতি দিছিল যিটো নেকি 24 ঘণ্টা লাইনটো ৰাখি দিব, কিন্তু এতিয়া দেখা যাই আছে সেইবিলাক প্ৰতিশ্ৰুতি বানে ভেটাকাৰ নিচিনা উঠাই দিছে। চব মিছলীয়া। এই অসম চৰকাৰখন যে মিছলীয়া সেইটো বাস্তৱ আমাৰ প্ৰমাণ হৈ গৈছে। কাৰণ আজি এই গৰমত আমাৰ সমূহ পাব্লিক ইমান অসহ্যত আছে, দিন ৰাতি 5 মিনিটত লাইন নাথাকে। আমি মাননীয় শক্তিমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আপুনি এচি ৰুমত বহি আছে, আপোনাক আমি আহ্বান জনাইছোঁ, এচি ৰুমত থাকি আপোনালোকে কিমান আৰাম কৰি আছে, কিন্তু পাব্লিকে কেনেকৈ আছে সেইখিনি আপোনালোকে অলপ নজৰ ৰাখক, নজৰ দিয়ক। আৰু এই আছিলে প্ৰতিবাদকাৰী মন্তব্য। আজি পুৱাৰ ভাগতে বঙাইগাঁৱৰ বিজনী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত গোলাপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে।